গৰাজন জয়গুৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অডিঅ'বৰ অভিযোগ। আমাৰ স্কুলৰ অভিযোগটো আছে লেটিনৰ আছে আৰু 25,000 টকা ঢুকিছিলে হেতু হি কি কৰিছে আমি নাজানো। কোনে কৰিছে? হেডমাষ্টৰনি। 2024 শিক্ষাবৰ্ষৰ আন্তঃগাঁথনি ধনেৰে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ। বিভিন্ন দোকানৰ পৰা জালিয়াতিৰে মানি ৰিচিট সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে। প্ৰধান শিক্ষয়িত্ৰী স্বপ্নাবালা মণ্ডলে বিদ্যালয়খনৰ দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা মধ্যাহ্ন ভোজনত নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ। এই অভিযোগসমূহ আমাৰ নহয়। এই অভিযোগ একাংশ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা স্কুল পৰিচালনা সমিতিৰ সভাপতি একাংশ সদস্যৰ। বিদ্যালয়খনত চলি থকা দুৰ্নীতি সন্দৰ্ভত একাংশ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়ালৈ এক লিখিত অভিযোগ দাখিল কৰিছে। বিভাগীয় তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ। আমাৰ স্কুলৰ অভিযোগটো আছে লেটিনৰ আছে আৰু 25,000 টকা ঢুকিছিলে হেতু হি কি কৰিছে আমি নাজানো। কোনে কৰিছে? হেডমাষ্টৰনি। হি কৈছে ছাত্ৰক ঘূৰিবলৈ যাবলৈ পইচা আছে। হি কৈ আছে এই ইটাবাটাত লৈ গৈছে আৰু এই যে হিজাৰী কাছাৰত লৈ গৈ ফটো তুলি সি চাই দিছে। আৰু স্কুলৰ আমাৰ এই স্কুলৰ কাপোৰ চাপোৰ আহিছে যে 2,06,000 টকা বাদে পাছত সিহঁতে আমাক মাতিছে কাপোৰ কানি চাবলৈ পচন্দ কৰিবলৈ। আমি পচন্দ কৰি দিছোঁ। সেই কাপোৰ কিনি হিচাপে কাপোৰ চাপোৰ অহা নাই। ইয়াৰ ছাত্ৰ ছাত্ৰী মাপ নিয়া নাই। আমি সেইটো কৈছিলোঁ যে কি সেই বুধবাৰে মোৰ লগত অনেক ঝগড়া হৈছে। সি কৈছে আমি যে কৈছোঁ যে এই আপুনি যে কাপোৰ চাপোৰ যে বিলাইছে আমাকতো মাতা নাই। কয় আপোনাক কিয় মাতিম? আপোনাক মাতিবলৈ দৰকাৰ নাই। সব কিছু আমি প্ৰেচিডেণ্টক লৈ কৰি আছোঁ। আপোনাক কিয় মাতিম? আমি কৈছোঁ আমি মেম্বাৰ আছোঁ আমাক মাতা নাই কিয়? সি কৈছে মেম্বাৰো নালাগে গাৰ্জেনো নালাগে আমি চব কিছু কৰিম। এইখিনি সি আমাৰ কৈছে। আৰু হাফ আণ্ডা যে সেই তাত বোলে কিজনী আহিছিল IS আহিছে সেই ক'ৰ পৰা শুনিছে শুনি পেলাই সেই বুধবাৰত এটা আণ্ডা দিছে না প্ৰত্যেক বুধবাৰে হাফ হাফ আণ্ডা দিয়ে। তেতিয়া সি এটা আণ্ডা দিছে। আমি সেইখিনি হেডমাষ্টৰৰ নাম কি? হেডমাষ্টৰৰ নাম স্বপ্না মণ্ডল নেকি? তাৰমানে আন্তৰ্গাঁথনি পইচাখিনি আহিছে ঠিকেই। এতিয়া কামবিলাক চলি আছে, সম্পূৰ্ণ শেষ হোৱা নাই। মই কালি বহিছিলোঁ, বহি পেলাই কথা পাতিছোঁ যে কামখিনি এতিয়ালৈকে মানে ধৰক 70% হৈছে আৰু 30% বাকী আছে। মই জনামতে কাম চলি আছে। আৰু মধ্যাহ্ন ভোজনৰ বিষয়ে এটা কণীৰ বিষয়ত মই কুৱেশ্যন কৰিছিলোঁ যে এটা কণী খুৱাব পাৰি নে নাই। এটা কণী বোলে দাম এতিয়া 8 টকা কিমান পইচা। আপোনাৰ ল'ৰা ছোৱালীৰ খোৱাৰ বাবদ যি পইচা আহে সেইটো বোলে সেই এটা কণীৰ দিনা অলপ পইচা শ্বৰ্ট হৈ যায়। সেইকাৰণে অফিচতো মই জানিছোঁ যে বস্তুটো আধাকে খুৱাব পাৰি। কোনোবাই কৈছে পাৰি, কোনোবাই কৈছে নোৱাৰি। মই জনামতে এইখিনি জানো। আপোনাৰ স্বাক্ষৰিত এটা অভিযোগ আপোনালোকে ব্লক এলিমেণ্টাৰী অফিচত দিছিলে যে আন্তঃগাঁথনিৰ ধনৰ কোনো উন্নয়নমূলক কাম নকৰি বেলেগ দোকানৰ পৰা কি কৰিছে নীতি বহিৰ্ভূত কেছ মেমো সংগ্ৰহ কৰিছে। এই সন্দৰ্ভত আপুনি কি কয়? নাই, সেইখিনি কথা মই চহী কৰিছোঁ ঠিকেই, কিন্তু মই কেছ মেমোখিনি পোৱা নাই এতিয়ালৈকে। কিন্তু আন্তৰ্গাঁথনিৰ বিষয়ে ইমান আপোনাৰ লেংথি হোৱাৰ কাৰণে মই চহী তাত কৰিছোঁ যে কামখিনি কিয় সোনকালে হোৱা নাই। আপোনাক অৱগত কৰা নে নাই? নাই, মই অৱগত হৈছিলোঁ যে মই শিক্ষকৰ ফালৰ পৰা যে কামখিনি সম্পূৰ্ণ হোৱা নাই। মই পিছত গৈ চাইছোঁ যে ঠিকেই আছে। তেতিয়া মই কৈছিলোঁ কিয় হোৱা নাই। তাৰপিছত কৈছে যে সোনকালে হ'ব, মোক অলপ সময় দিয়ক। বিদ্যালয়খনত কিমান ছাত্ৰ ছাত্ৰী আছে? বিদ্যালয়খনত টোটেল 315গৰাকী ছাত্ৰ ছাত্ৰী আছে। ইমান ছাত্ৰ ছাত্ৰী থকাৰ পিছতো বোলে লেট্ৰিনৰ কোনো সুবিধা? লেট্ৰিনৰ সুবিধা হয়, কিন্তু লেট্ৰিনবিলাক বেয়া হৈ আছে। এইটো এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ পইচাৰ পৰা মই কৈছিলোঁ তাত ৰিপেয়াৰিং কৰিবৰ কাৰণে, কিন্তু সকলো পইচা ইমানখিনি পইচা এবাৰ চাওক কি হয়।
এতিয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ দুজন উত্থাপন কৰিছে, কি ক'ব? তেতিয়া মই নাছিলোঁ, মই এই বিষয়ে নাজানো। আপুনি স্কুলৰ সভাপতি হিচাপে প্ৰত্যেকদিন স্কুলৰ খবৰ লয়নে? ধৰক মোৰোতো কাম আছে, মই সদায় যে যাওঁ সেইটো নহয়, মই সদায় যাব নোৱাৰোঁ। মই ধৰক সপ্তাহত 2-3 দিনমান মই যাওঁ। ঠিক কেতিয়াবা কোনোবা যদি গাৰ্জেন আহি আছে, কোনোবা যদি দুৰ্ব্যৱহাৰ কৰিছে, মই সেইখিনি নাজানো।